মামা ৰেজৰ বোকা গছকি আমি আহিছোঁ এটিএমলৈ। হাও 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 কিংকে চায়ে হাও চাচোন। এয়া ধৰিত্ৰী, মোৰ জীৱনৰ এটি চাহ। যোৱা 5 বছৰ ধৰি প্ৰতিটো খোজতে যেন তাইক পাইছোঁ। হনুমান বাবাক সংকটমোচক বুলি কয়। মোৰ জীৱনৰ সংকটত দিব জানো তেওঁ মোৰ কাষত থিয়। কপালত বাবাৰ ভোগৰ আশীৰ্বাদ আছিলে বাবে ভোগকণ পালোঁ, তৃপ্তিৰে খালোঁ। আৰু এয়া আবেলি সময়ত ঘৰলৈ যাবলৈ আহিলোঁ। অ' মা, বৰ কষ্ট পাইছোঁ। তোমাক ক'ব নোৱাৰোঁ, নিজৰ চেহেৰাটো আইনাত যেন অচিনাকি যেন লাগে। এয়া ভাল লগাখিনি জালুকবাৰীৰ 10 টকীয়া বগৰী, বৰ ভাল পাওঁ। আপুনি ভাল পায়নে? সৰুতে মাৰ লগত যেতিয়া মাৰ চাদৰৰ কোচত ধৰি গুৱাহাটীলৈ আহিছিলোঁ, সদায় মায়ে কৈছিল এইখন হেনো শৰাইঘাট দলং। আৰু মই শৰাইঘাটৰ খুঁটাবোৰ গণি গণি আহিছিলোঁ। এয়া টোপনিয়াই টোপনিয়াই পটককৈ শুনিলোঁ বৰতলা পালোঁ। আৰু গাড়ীৰ পৰা নামি এয়া পাই গ'লোঁ মোৰ গাঁওখন, মৰমৰ গাঁও।